আজি মই মোৰ স্কিনত এটা খুব ইফেক্টিভ ৰেমেডি আপোনাৰ ছালৰ বাবে অত্যন্ত উপযোগী এবিধ ৰেমেডি মই ব্যৱহাৰ কৰিলোঁ আৰু মুখখন ধুই আহিছোঁ। আপোনালোকে দেখিছেনে খুব ভাল লাগিছে, স্কিনখন খুব চাফা লাগিছে। বজাৰৰ আপোনালোকৰ কোনো ধৰণৰ সামগ্ৰী কিনাৰ প্ৰয়োজন নাই। ৰ'দে ক'লা পৰা ছাল, যদি স্কিনত আপোনাৰ দাগ আছে দাগো নাইকিয়া কৰিব পাৰিব আজি ৰেমেডিটোৱে। বহুতৰে আকৌ পিম্পলছ হোৱাৰ পিছত মুখত দাগ ৰৈ যায়, তেওঁলোকৰ বাবেও অত্যন্ত উপযোগী আজি ৰেমেডিটো। স্কিনৰ যদি গ্লো একেবাৰে নাইকিয়া হৈ গৈছে তেতিয়াও আপোনালোকে আজি ৰেমেডিটো ব্যৱহাৰ কৰিব পাৰে। এয়া দেখিছেনে কিমান ধুনীয়া, দেখাত ইমান ধুনীয়া, দেখাত যিমান ধুনীয়া আপোনাকো সিমানেই ধুনীয়া কৰিব। ইয়াত আছে ভিটামিন চি আৰু ভিটামিন ই। ভিটামিন চি আৰু ই আমাৰ ছালৰ বাবে খুব প্ৰয়োজন হয়। আপোনালোকে ঘৰুৱা বস্তুৰে এনেধৰণৰ ৰেমেডি বনাব পাৰে আৰু আপুনি আপোনাৰ স্কিনৰ যত্ন ল'ব পাৰে। বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ ছালৰ বহুতো সমস্যাই দেখা দিয়ে। বহুতৰে আকৌ খুব সোনকালে বয়সৰ আগতে বলি ৰেখাৰ সমস্যাটো আহে। বহুতকে দেখিছোঁ ছালখনৰ ভালদৰে যত্ন নোলোৱাৰ বাবে বা ছানস্ক্ৰীন এপ্লাই নকৰাৰ বাবেও দেখিছোঁ গালত ক'লা দাগ পৰে, যাক আমি পিগমেণ্টেশ্যন বুলি কওঁ বা মেলাজমা বুলি কওঁ। এনেধৰণৰ সমস্যাৰ পৰা আপুনি যদি হাত সাৰি থাকিব বিচাৰে আপোনালোকে আপোনাৰ ছালখনৰ খুব ভালদৰে যত্ন লওক। আৰু ছালখনৰ যত্ন কিদৰে আপোনালোকে ল'ব পাৰে প্ৰাকৃতিক সামগ্ৰীয়ে, ইয়াৰ বিষয়ে আপোনালোকে নিয়ৰদীপা লাইফষ্টাইল চেনেলটোত বিভিন্ন ধৰণৰ ভিডিঅ' পাব। আপোনালোকক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান আমাৰ পৰিয়ালৰ সদস্য হৈছে 1,27,000। প্ৰত্যেককে বহুত বহুত ধন্যবাদ জনাইছোঁ। এইদৰে যাতে মৰম আৰু আশীৰ্বাদ আগলৈও দি যায়। এতিয়া ৰাতিৰ সময় মই স্কিন কেয়াৰ কৰি আজৰি হ'লোঁ আৰু কেনেকৈনো কৰিলোঁ গোটেইখিনি আপোনালোকক জনাম। কেনেধৰণে আপোনালোকে আজিৰ ৰেমেডিটো কেনেকৈ বনাব গোটেইখিনি মই আপোনালোকক ক'ম। এতিয়া মই মোৰ স্কিনত এপ্লাই কৰিম খুব ভালদৰে। যিসকলৰ মুখত পিগমেণ্টেশ্যন বা মেলাজমাৰ দৰে সমস্যা আছে তেওঁলোকেও এই ৰেমেডিটো ব্যৱহাৰ কৰিব পাৰে। মুখৰ ক'লা দাগ নাইকিয়া কৰিব, কিন্তু আপোনালোকে ৰেগুলাৰ কৰিব লাগিব। এইটো নহয় যে এদিন কৰিলে আপোনালোকে তৎক্ষণাতে ৰিজাল্ট পাব, মানে ক'লা দাগৰ কাৰণেহে কৈছোঁ, কিন্তু স্কিনৰ গ্ল' তৎক্ষণাতে পাব আপোনালোকে। আৰু যিসকলৰ পিম্পলছ হোৱাৰ পিছত যে স্কিনত ক'লা ক'লা দাগ হৈ যায় তেওঁলোকৰ কাৰণে খুব ভাল, তেওঁলোকেও ব্যৱহাৰ কৰিব পাৰে। ফেচ ৱাছৰ দৰেও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ স্কিনৰ প'ৰ্ছত যিমানবোৰ লেতেৰা আছিলে খুব ভালদৰে চাফা কৰিব। এইদৰে খুব ভালদৰে স্কিনত এপ্লাই কৰিছোঁ, দেখিছে, আৰু মাছাজ দিম মই স্কিনত। এতিয়া খুব ভালদৰে মাছাজ দিম। বেলেগকৈ আপোনালোকে ফেচিয়েল নকৰিলেও হ'ব। এনেধৰণৰ কিছুমান চিম্পল আপোনালোকে ষ্টেপ ফ'ল' কৰি আপোনাৰ স্কিনখনৰ খুব সুন্দৰভাৱে যত্ন ল'ব পাৰে। টকা আপোনালোকৰ একেবাৰে খৰচ নহয়। যিবোৰ বস্তু আপোনালোকে খায় সেইবোৰ বস্তুৱে আপুনি আপোনাৰ স্কিনত এপ্লাই কৰিব পাৰে। ৰ'দে যদি আপোনাৰ ছালখন ক'লা কৰিছে, ৰ'দত ওলোৱাৰ ফলত আমাৰ কি হয়, স্কিনখন ক'লা পৰি যায়। আমাৰ যি প্ৰাকৃতিক ৰং থাকে সেই প্ৰাকৃতিক ৰং হেৰাই যায়। ইয়াৰ বাবেও খুব ভাল হয়। আৰু যেতিয়া মুখখন ধুই আহিব নহয়, এবাৰ ধুওঁতে আপোনালোকে ৰিজাল্ট দেখিব। মই মুখখন ধুম বাৰু, কিন্তু ইয়াৰ আগত আপোনালোকক জনাব বিচাৰিছোঁ এই ৰেমেডিটো আপোনালোকে কিদৰে প্ৰস্তুত কৰিব। আজি ৰেমেডিটো বনাবৰ কাৰণে মই এটা লৈছোঁ পকা বিলাহী, ৰঙা বিলাহী। আপোনালোকে দেখিছে ইমান ধুনীয়া ইয়াৰ কালাৰটো। বিলাহীত আছে যথেষ্ট মাত্ৰাত ভিটামিন চি। ভিটামিন চি আমাৰ ছালৰ কাৰণে খুব প্ৰয়োজন হয়। যিয়ে আপোনাৰ মুখৰ ক'লা দাগ নাইকিয়া কৰাত সহায় কৰিব, স্কিনখনৰ গ্ল' অনাত সহায় কৰিব। বিলাহীটো ভালদৰে ধুই ল'ব, টুকুৰা টুকুৰ কৰি কাটি পেলাই মিক্সিত ভালদৰে পিচি ল'ব। এয়া দেখিলে বিলাহীটো খুব ভালদৰে মই টুকুৰা টুকুৰ কৰি পেলাই কাটি লৈছোঁ। এতিয়া মই মিক্সিত পিচি ল'ম। মিক্সিত এয়া দেখিলে খুব এটা ধুনীয়া পিউৰি আমাৰ তৈয়াৰ হৈ গ'ল। এতিয়া আমি বনাবলৈ আৰম্ভ কৰিম ৰেমেডিটো। ইয়াত ব্যৱহাৰ কৰিছোঁ মই পতঞ্জলীৰ এল'ভেৰা জেল, 2টা ভিটামিন ই কেপচুল ব্যৱহাৰ কৰিম। ভিটামিন ইও আমাৰ ছালৰ বাবে খুব উপযোগী। ভিটামিন চি, ভিটামিন ই দুয়োটাই পাব আজি ৰেমেডিটোত। মই 2টা লৈছোঁ ভিটামিন ই কেপচুল, আৰু এতিয়া খুব ভালদৰে মিক্স কৰি ল'ব। এয়া দেখিলে একেবাৰে সহজতে বনাব পৰা ৰেমেডি। এনেধৰণে আপুনি আপোনাৰ ছালখনৰ যত্ন ল'ব পাৰে।
এয়া দেখিলে মই মুখখনো ধুই আহিলোঁ আৰু খুব সুন্দৰকৈ এইদৰে আপোনালোকে ঘৰুৱা দুটামান বস্তু ব্যৱহাৰ কৰিয়ে আপুনি আপোনাৰ ছালখনৰ যত্ন ল'ব পাৰিব। ফ্ৰেণ্ডছ, কেনেকুৱা লাগিলে আজি এই ভিডিঅ'টো মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, যিমান পাৰে আপোনাৰ ফ্ৰেণ্ডছসকলৰ মাজতে শ্বেয়াৰ কৰিব। আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।